নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আজি লৈ আহিছোঁ নলবাৰীৰ পৰা বিকাশ কলিতাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা তেওঁৰ লগত 2022 চনত হৈছিলে তেতিয়া তেওঁ HS ফাইনেল পৰীক্ষা দিছে ৰিজাল্ট এতিয়ালৈকে দিয়া নাই আৰু এদিনাখন তেওঁলোকৰ ডাউনটাউন ইউনিভাৰ্চিটিত এটা ইণ্টাৰভিউ আছিলে বিকাশৰ লগতে তেওঁৰ বন্ধু 10 জনেও প্ল্যান কৰিলে যে তেওঁলোক ইণ্টাৰভিউ দিবলৈ যাব সেয়ে সেইদিনাখন ৰাতিপুৱাই বিকাশে গা পা ধুই উঠি কিবা অকণ খালে আৰু বাইকখন লৈ ওলাই গ'ল তাত চকত গোটেই কেইজন বন্ধু একলগ হোৱাৰ কথা তাৰ পৰাই গাড়ীৰে গুৱাহাটীৰ ডাউনটাউন ইউনিভাৰ্চিটিলৈ যাব সেই বুলি গোটেই কেইজন লগ হ'ল আৰু বিকাশে বাইকখন তাতে থৈ গাড়ীৰে ডাউনটাউন ইউনিভাৰ্চিটিলৈ বুলি ওলালে আৰু ইণ্টাৰভিউ দি ঘৰলৈ উভতোতে তেওঁলোকৰ বহুত পলম হ'ল ৰাস্তাত বহুত ট্ৰাফিকো আছিলে বোলে গতিকে যিটুকুৰ ঠাইত তেওঁ বাইকখন থৈ গৈছিলে সেই ঠাইটুকুৰ পাওঁতে প্ৰায় 8:30 মান বাজিছে মাকে বাৰে বাৰে ফোন কৰি আছে বিকাশক আৰু বাৰে বাৰে একেটা কথাই কৈ আছে যে দেৰি যদি হয় লগৰ কাৰোবাৰ ঘৰতে থাকিবি ৰাতিখন অকলে বাইক চলাই ঘৰলৈ আহিব নালাগে আৰু যিটুকুৰ ঠাইৰ পৰা বিকাশে বাইকখন লৈ ঘৰলৈ যাব তাৰ মাজত এটুকুৰ বৰ জয়াল ঠাই পায় বাবাৰ থান বুলি এটুকুৰ ঠাই আছে আৰু সেই ঠাইটুকুৰত বহুত বাহনী আছে হেনো বাহৰ মানে গছৰ মাজেৰে ৰাস্তাটো পাৰ হৈ যায় আৰু দিনতেই মানুহে সেই ৰাস্তাটোৰে অকলে যাবলৈ ভয় কৰে গতিকে ৰাতি যেতিয়া মানে সন্ধিয়া হ'ল সূৰ্যাস্ত হোৱাৰ পিছত মাকে সেয়েহে কৈছে যে সেইটো ৰাস্তা দি আহিব নালাগে কিন্তু বিকাশে ভাবিলে কিনো ভয় কৰিবলগীয়া কথা 8:30 বাজিছেহে মানুহ শুৱাই নাই গতিকে বাইকখন লৈ পটককৈ গৈ ঘৰ পামগে আৰু বেলেগৰ ঘৰত থাকি বিকাশে বৰ এটা ভালো নাপাইছিলে সেয়েহে লগৰ কেইজনক বিদায় দি তেওঁ বাইকখন লৈ ওলালে আচৰিত ধৰণে বাবাৰ থান বোলা ঠাইটুকুৰ পোৱাৰ লগে লগে বিকাশৰ বাইকৰ হেডলাইটটো বন্ধ হৈ থাকিলে বিকাশে ধৰিব পৰা নাই কি হ'ল কাৰণ কেইদিনমানৰ আগতে বাইকখনৰ সাৰ্ভিসিং কৰিছে একদম টিপটপ বাইক নতুন বাইক তেলো পুৰা আছে আৰু মানে বেটাৰী চাৰ্জ আছে পুৰা তথাপিতো কিহৰ কাৰণে লাইটটো বন্ধ হৈ গ'ল বহুত দেৰি ইফাল সিফাল কৰাৰ পাছত যেতিয়া লাইটটো জ্বলাব নোৱাৰিলে বিকাশে তেতিয়া বিকাশৰ অলপ ভয়ো নলগা নহয় আৰু তাৰ পিছত তেওঁ যেতিয়া ভাবিলে যে যেনে তেনে সাইড লাইট দুটা লৈ পেলাই মানে ইন্ডিকেটৰ দুটা জ্বলাই তেওঁ ঘৰলৈ যাব ঘৰলৈ তেতিয়া আৰু বেছি দূৰ নাছিলে সেই বুলি তেওঁ আকৌ যাত্ৰা আৰম্ভ কৰাৰ লগে লগে তেওঁ দেখিছে সন্মুখত এজন মানুহ মানে মানুহৰ ছাঁ তেওঁৰ আগে আগে গৈ আছে আৰু মানে ডিপাৰ মানে সাইডৰ ইন্ডিকেটৰ দুটা দি যেহেতু জ্বলাই ৰাখিছে অলপ পোহৰ তেওঁ দেখিছে আৰু আন্ধাৰৰ মাজতো এটা পোহৰৰ ভাৱ থাকে যে সেই পোহৰত তেওঁ দেখা পাইছে যে সেই ছাঁটো আধৰুৱা ছাঁ মানে কঁকালৰ তলৰ দুখৰ নাই কেৱল কঁকালৰ ওপৰৰ দুখৰ মূৰলৈকে আছে মানুহৰ নিচিনা এটা অবয়ব আৰু সেই অবয়বটো বিকাশৰ বাইকৰ আগে আগে গৈ আছে বিকাশে যিমান স্পীডত বাইক চলাইছে সেই ছাঁটো বা অবয়বটো সিমানেই স্পীডত গৈ আছে বিকাশে এপাকত ভাবিলে যে বাইকখন ৰখাই উভতি যাব তাৰ পিছত মনত পৰিলে যে সেই ঠাইটুকুৰ বিৰাট বেছি জয়াল বুলি মানুহে কয় আৰু তাত ৰখাটো একেবাৰে ভাল নহ'ব আৰু সেইখিনি সময়ত ইমান ৰাতিও হোৱা নাছিলে অথচ ৰাস্তাত কোনো মানুহ নাই মানে জনবসতি একেবাৰেই নাই একেবাৰে হেৰেঙা দূৰ দূৰলৈকে কোনো এটা ঘৰৰ লাইটো তেওঁ দেখা পোৱা নাই ভগৱানকে সাৰথি কৰি বিকাশে বাইকখন চলাই গৈ আছে আৰু আচৰিত ধৰণে সেই ছাঁটো বিকাশৰ আগে আগে গৈ আছে বিকাশক একো অসুবিধাও কৰা নাই তেওঁক ভয় খুৱাবলৈও চেষ্টা কৰা নাই কিন্তু স্পষ্ট এটা ছাঁ তেওঁৰ বাইকৰ আগে আগে গৈ আছে ভগৱানৰ নাম লৈ লৈ তথাপিতো বিকাশে বাইকখন চলাই গৈ আছে আৰু অলপ দূৰ যোৱাৰ পাছত যেতিয়া মানুহৰ ঘৰ আকৌ আৰম্ভ হ'ল গাঁওবোৰ আৰম্ভ হ'ল আৰু ষ্ট্ৰীট লাইট এটা দেখা পালে তেতিয়া আচৰিত ধৰণে সেই ছাঁটো লাইটৰ পোহৰ পৰাৰ লগে লগে অদৃশ্য হৈ গ'ল আৰু তাৰ পিছত বিকাশ আহি যেনে তেনে ঘৰ পালেহি ঘৰ পাই বিৰাট বেছি তেওঁৰ মানে ভয় লাগিছে কি হ'ল কি নহ'ল আৰু তেওঁৰ গাটো বেয়া লাগি আহিছে সেই গোটেই নিশাটো বিকাশৰ তুমুলময় জ্বৰ মানে শুব পৰা নাই ইমান বেছি জ্বৰ উঠিছে মাকে মূৰত মানে ঠাণ্ডা পানীৰ কাপোৰ দি তৎপোৱা নাই ঔষধ খাইছে ভাল পোৱা নাই তাৰ পিছত পিছদিনাখন ৰাতিপুৱা বিকাশে গোটেইখিনি কথা ক'লে মাকহঁতক তেতিয়া মাকে বাৰে বাৰে কৈছিলে মাকে তেতিয়াও ক'লে যে তোক মই বাৰে বাৰে কৈছিলোঁ আমাৰ কথা ক'ত শুনিবি গতিকে এতিয়া তই নিজেই ভুগিছ আৰু তাৰ পিছত প্ৰায় এসপ্তাহমান বিকাশ মানে বিছনাতেই থাকিলে ইমানেই বেছি গা বেয়া ইমানেই দুৰ্বল আৰু চকু মুদিলেই সেই ছাঁটোকে দেখা পায় তাৰপিছত পিছে ভগৱানৰ কৃপাত লাহে লাহে বিকাশৰ গাটো ভাল হৈ আহিলে আৰু সেই দিনাখনৰ পৰা আজি পৰ্যন্ত বিকাশে
সূৰ্যাস্তৰ পিছত সেই ৰাস্তাটো দি অকলে কেতিয়াও যোৱা নাই এইটো অকল বিকাশৰ লগতে নহয় বহু মানুহৰ লগত এনেকুৱা ঘটিছে বোলে গাঁৱৰো বহু মানুহে তাৰপিছত বিকাশৰ যেতিয়া খবৰ ল'বলৈ আহিছিলে তেতিয়া কৈছে যে ৰাতি কোনোবা অকলে আহিলে এনেকুৱা প্ৰায়ে হয় বাইক বেয়া হয় গাড়ী বেয়া হয় আৰু বহুতৰতো বহু ডাঙৰ ডাঙৰ এক্সিডেণ্টো হৈছে গতিকে এই ঘটনা 2022 চনত ঘটিছিলে বিকাশৰ লগত আজিও তেওঁৰ প্ৰত্যেকটো ক্ষণ জল পটপটকৈ মনত আছে আমাৰ লগত তেওঁ শ্বেয়াৰ কৰিলে তেওঁৰ অভিজ্ঞতা মই আপোনালোকৰ মাজত বিলাই দিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ লগতে সপ্তাহটিৰ অভিজ্ঞতাৰ যি চিলচিলা তাকো শেষ কৰিছোঁ অহা সোমবাৰে নতুন ঘটনা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি